জয় হিন্দ দোস্ত, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। আজিৰ এই সুন্দৰ মনোমোহা ভিডিঅ'টোত মই আপোনালোকক কম শ্ৰীনগৰৰ সুন্দৰ আৰু মনোমোহা 10টা পৰ্যটকস্থলীৰ কথা। ইয়াত আপোনালোকে গৈ সুন্দৰকৈ আনন্দ আৰু মনোৰঞ্জন ল'ব পাৰে। বন্ধুসকল, এনেধৰণৰ ভ্ৰমণৰ তথ্যভিত্তিক ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, যাতে শ্ৰীনগৰ ভ্ৰমণৰ সময়ত নজনাজনৰ কিছু সুবিধা হয়। বন্ধুসকল, নম্বৰ 10ত কথা পাতিম হৰিপৰ্বত ফৰ্টৰ বিষয়ে। এই দুৰ্গটো দেখিবলৈ অতি মনোমোহা। জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত এই দুৰ্গটোক কুহি মৰাণ বুলিও জনা যায়। ইয়াক 18 শতিকাত আফগানৰ এজন গভৰ্ণৰ নাম আতা মহম্মদ খানে নিৰ্মাণ কৰিছিল আৰু পৰৱৰ্তী সময়ত সম্ৰাট আকবৰে 1950 চনত এখন দীঘলীয়া দেৱাল নিৰ্মাণ কৰে। নম্বৰ 9ত কথা পাতিম নিশান্ত গাৰ্ডেন। এই বাগিচাখনক আনন্দৰ বাগিচা নামেৰে পৰিচিত। নিশান্ত বাগিচা কাশ্মীৰ উপত্যকাৰ দ্বিতীয় বৃহত্তৰ মোগল উদ্যান। শলিমাৰ বাগৰ পিছত নিশান্ত গাৰ্ডেন শ্ৰীনগৰৰ অন্যতম জনপ্ৰিয় পৰ্যটকস্থলী। 1633 খ্ৰীষ্টাব্দত নুৰজাহানৰ শ্ৰেষ্ঠ ভাতৃ আছাফ খানে নিশান্ত গাৰ্ডেনৰ ডিজাইন কৰিছিল। ইয়ালৈ আপুনি আপোনাৰ আপোনজনৰ সৈতে আহি শ্ৰীনগৰৰ ভ্ৰমণ আৰু মধুময় কৰিব পাৰে। শ্ৰীনগৰৰ 8 নম্বৰটো পৰ্যটকস্থলী হ'ল পেৰী মহল। এইটো এটা ইতিহাসৰ স্মৃতি। এই মহলৰ ইতিহাসৰ কথা ক'বলৈ গ'লে এই মহলটো মোগলৰ শ্বাহজাহানৰ ডাঙৰ পুত্ৰ আৰচিকুৰ দ্বাৰা নিৰ্মাণ কৰিছিল। তাৰ পৰা আপুনি চাৰিওফালৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰে। এটা খুব সুন্দৰ বনভোজস্থলী। আপুনি ধুনীয়া ধুনীয়া ফটো আৰু চেলফি উঠিব পাৰে। গতিকে বন্ধুসকল, শ্ৰীনগৰ আহিলে ইয়ালৈ আহিবলৈ কেতিয়াও নাপাহৰিব। এতিয়া আলোচনা কৰিম শ্ৰীনগৰৰ 7 নম্বৰটো পৰ্যটকস্থলী শালিমাৰ পাৰ্কৰ বিষয়ে। শ্ৰীনগৰত যিমানবিলাক পাৰ্ক আছে, সকলোতকৈ জনপ্ৰিয় আৰু প্ৰশংসনীয় পাৰ্ক হ'ল শালিমাৰ পাৰ্ক। ইয়ালৈ আহি আপুনি আপোনাৰ পৰিয়ালৰ লগতে বন্ধু বান্ধৱৰ লগত আনন্দ ল'ব পাৰে আৰু ধুনীয়া ধুনীয়া মনোমোহা ফুল গছৰ মাজে মাজে ঘূৰি আপোনাৰ মন জোৰাব পাৰে। বন্ধুসকল, শ্ৰীনগৰ আহিছে যদি আপুনি ইয়ালৈ আহিবলৈ কেতিয়াও নাপাহৰিব। এতিয়া কথা পাতিম 6 নম্বৰটো ইন্দিৰা গান্ধী মেমৰিয়েল টিউলিপ গাৰ্ডেন। বন্ধুসকল, আপোনালোকে যদি শ্ৰীনগৰলৈ আহিছে, ইয়ালৈ নাহিলে আপোনালোকৰ ভ্ৰমণ কৰাৰ কোনো সাৰ্থকে নহ'ব। গতিকে বন্ধুসকল, আপুনি যদি আহে ইন্দিৰা গান্ধী মেমৰিয়েল টিউলিপ গাৰ্ডেনলৈ এবাৰ আহিবলৈ কেতিয়াও নাপাহৰিব। ইয়াত হাজাৰ হাজাৰ টিউলিপ ফুলৰ মনোমোহা দৃশ্যই আপোনাক মন আকৰ্ষিত কৰি তুলিব। বন্ধুসকল, মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, 5 নম্বৰত কথা পাতিম শংকৰাচাৰ্য টেম্পুল। এইটো এটা প্ৰাচীন মন্দিৰ। এই মন্দিৰত আহিলে ইয়াৰ পৰা গোটেই শ্ৰীনগৰখন দেখা পোৱা যায়। বন্ধুসকল, শ্ৰীনগৰত অহা প্ৰতিজন পৰ্যটকেই এই মন্দিৰলৈ আহে। ই এটা ধুনীয়া আৰু জনপ্ৰিয় মন্দিৰ। শ্ৰীনগৰত আহি ইয়ালৈ আহিব কেতিয়াও নাপাহৰিব। ইয়াৰ ওপৰৰ পৰা এটা চাইডে শ্ৰীনগৰখনৰ বগা আৰু ৰঙা হৈ থকা ঘৰবোৰ দেখা পাব আৰু আনটো চাইডে দেখা পাব নীলা নীলা পানীৰে হ্ৰদৰ মনোমোহা দৃশ্য। আৰু 4 নম্বৰটো হ'ল নাগিন লেক। এই লেকটো সৌন্দৰ্যৰ বাবে অতি জনপ্ৰিয়। চাৰিওফালে পাহাৰে আৱৰি থকা নীলা ৰঙৰ সৈতে আপোনাক ই অতি মনোমুগ্ধ কৰি তুলিব। ইয়াত আপুনি ৱাটাৰ এক্টিভিটিও কৰিব পাৰে। এতিয়া কথা পাতিম 3 নম্বৰটো পৰ্যটকস্থলী লাল চকৰ বিষয়ে। শ্ৰীনগৰৰ চেণ্টাৰ পইণ্ট হয় লাল চক। ইয়াত আপুনি কাশ্মীৰৰ সামগ্ৰী কিনিবলৈ লগতে ইয়াত ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আছে। আপুনি এই ৰেষ্টুৰেণ্টত কাশ্মীৰৰ খাদ্যৰ সোৱাদ ল'ব পাৰিব। যদি আপুনি শ্ৰীনগৰত আহি ইয়ালৈ আহিব নোৱাৰে, তেতিয়াহ'লে শ্ৰীনগৰ অহাৰ আপোনাৰ ভ্ৰমণৰ কাৰ্যসূচী সম্পূৰ্ণ হোৱা যেন কেতিয়াও অনুভৱ নহয়। এতিয়া কথা পাতিম 2 নম্বৰটো পৰ্যটকস্থলী ডেচিংগাম নেশ্যনেল পাৰ্ক। এই নেশ্যনেল পাৰ্কত সুন্দৰ জলবায়ু আৰু মনোমোহা প্ৰাকৃতিক পৰিৱেশে ভৰপূৰ। ইয়াত ধুনীয়া ধুনীয়া বনস্পতি আৰু বহু প্ৰজাতিৰ চৰাইও ইয়াত দেখিবলৈ পাব। যি প্ৰকৃতিপ্ৰেমী হয়, তেওঁৰ ইয়াত মনোমোহা দৃশ্যই হৃদয় জয় কৰিব। বন্ধুসকল, এই উদ্যানখন 1910 চনত কাশ্মীৰৰ মহাৰজাই চিকাৰ সংৰক্ষিত বনাঞ্চল হিচাপে প্ৰতিষ্ঠা কৰাটো এক বিড়ম্বনাৰ কথা। এতিয়া কথা পাতিম শেষৰটো পৰ্যটকস্থলী মানে নাম্বাৰ 1 ডাল লেকৰ বিষয়ে।
বন্ধুসকল, ইয়ালৈ দেশ বিদেশৰ পৰা হাজাৰ হাজাৰ পৰ্যটক আহে। কাঠেৰে সজোৱা নাওখনক চিকাৰা বুলি কয়। ইয়াত আপুনি নাওত উঠি ধুনীয়া ধুনীয়া সৌন্দৰ্যৰে ভৰা ভৰপূৰ লেকটোৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব। লগতে ইয়াত মীনা বজাৰো আছে। আপুনি ইয়াৰ পৰা ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰে। বন্ধুসকল, ইয়াৰ কাঠৰ নাৱত উঠি ঘূৰা আমোদেই বেলেগ। আপুনি হয়তো এবাৰ আহিলে অনুভৱ কৰিব সেই মনোমোহা দৃশ্যৰ মাজত কাঠৰ নাৱত আপুনি ঘূৰি ফুৰা। বন্ধুসকল, ইয়াত আপুনি নাওৰ ওপৰতে 5 ষ্টাৰ হোটেলৰ দৰে ৰাতি থকাৰো সুবিধা আছে। গতিকে শ্ৰীনগৰ আহিলে আপুনি ইয়াত এবাৰ ৰাতি থাকিবলৈ কেতিয়াও নাপাহৰিব। বন্ধুসকল, এইটোৱে আছিল এটা ইনফৰমেশ্যন ভিডিঅ'। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে এই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।